পৰিয়ালটোৰ গেটত ওলমি আছে এটা প্ৰকাণ্ড তলা। গেটৰ বাহিৰত চেডেলি ভেদেলি হৈ আছে আচবাব সামগ্ৰী। নীৰৱে চকুলৈ টুকিছে মাতৃ কন্যাই। এই ঘটনা ৰঙিয়াৰ চলামণ্ডল নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা ঋণ লৈছিল এই পৰিয়ালটোৱে। 2023 চনৰ ফেব্ৰুৱাৰীত পৰিয়ালটোৰ মুৰব্বী প্ৰাণকৃষ্ণ দাসে লৈছিল 40 লাখ টকাৰ ঋণ। অৱশ্যে 2023 বৰ্ষৰে মাৰ্চত দুৰ্ভাগ্যজনকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল প্ৰাণকৃষ্ণ দাসৰ। তেতিয়াৰ পৰাই আৰ্থিক সংকটত ভুগি ঋণ পৰিশোধ কৰিব পৰা নাছিল পত্নী জীয়ৰীয়ে। ইফালে ঋণৰ ধন উভতাই বিচাৰি চলামণ্ডল নামৰ প্ৰতিষ্ঠানটোৱে হেঁচা প্ৰয়োগ কৰিছিল পৰিয়ালটোৰ ওপৰত। অৱশেষত প্ৰতিষ্ঠানটোৱে ঘৰৰ সকলো আচবাব সামগ্ৰী বাহিৰত উলিয়াই তলা ওলমাই দিলে গেটত। তাৰ পিছৰে পৰাই উপায়বিহীন হৈ বাহিৰত ৰৈ আছে মাতৃকন্যা। ফটাইছিল তাহাঁতে ঘৰটো আগতে বনোৱা গৈছে, আমাৰ লোন লোৱাৰ আগতে ঘৰটো বনাইছে। বনাই মানে এইটো কি কৰিছে কি নাম একো গমো নাপাওঁ। আমাৰ এখেতে মোক একো কোৱাও নাছিল, কথাবিলাক চব নিজেই কৰিছিল কামবিলাক। পিছতে কিবা চহী লাগে চহী দিছোঁ, মইতো পঢ়া শুনাও নাজানো। এখেতে মোক চহী মাৰিব দিয়ে, মই চহীগিলা মাৰি মাৰি দিছোঁ। ইফালে পৰিয়ালটোৰ দুখ দুৰ্দশা উপলব্ধি কৰি ওচৰৰে এটা পৰিয়ালে নিশা আশ্ৰয় দিছে মাতৃকন্যাক। আনহাতে বিবাহৰ পাছতে বেলেগকৈ থাকিবলৈ লোৱা পুত্ৰই খবৰ লোৱা নাই মাতৃভগ্নীৰ, যাৰ বাবে এতিয়া উপায়বিহীন হৈ চৰকাৰ প্ৰশাসনৰ সহায় বিচাৰিছে মাতৃকন্যাই। সিহঁতৰ মানে 1 মাহ হোৱাই নাই, আনকি 1 মাহ নোহোৱাতে মানে আহিছে বেংকৰ মানুহ আহি পেলাই মানে অত্যাচাৰ কৰা আৰম্ভ কৰিছে। মানে কিস্তি দিয়ক কিস্তি দিয়ক কিস্তি দিয়ক এনেকুৱা। মানে আমি কৈছোঁ যে আমাৰ এতিয়া ইনকাম চ'ৰ্চ নাই, মেইন মানুহজনেই নাই। মেইন মানুহজন নাথাকিলে আমি কেনেকৈ দিম? কৈছে নাই আমিতো এইবোৰ একো নুশুনো, আমাকতো এইটো দিবই লাগিব যেনে তেনে সেনেকৈ। ঘৰলৈ যোৱাৰ পিছত তাৰপিছত বেংকৰ মানুহ আহিছে, বহুত হেৰেছ কৰিছে, ফোন কৰিছে, কিবা কিবি বহুত কৈছে, তহঁতক ঘৰৰ পৰা ওলাই দিম কিবা কিবি আৰু বহুত কিবা কিবি কৈছে। তাৰপিছত আমি উপায়হীন বহুত হেৰেছ পাই পেনে আমি পুলিচ থানাত যাই কেছ দিছিলোঁ, মানে ৰিপৰ্ট কৰিছিলোঁ যে মানে এনেকুৱা এনেকৈ হেৰেছ কৰি আছে, এনেকুৱা আহি পেনে দম দি আছে কিবা কিবি। তাৰপিছত পুলিচে ফোন কৰি পেনে ক'লে, কোৱাৰ পিছত সিহঁতে মাজতে বহুত দিন মানে খবৰ নাই, 5 মাহ খবৰ নাই। তাৰপিছত হঠাৎ আহে, একো নকয়, কিবা কিবি পষ্টাৰ লগাই থয়। আমি ক'ৰবাৰ কিবা পাৰ্মিশ্যন আনিছে নে কিবা, একো এনচাৰ নিদিয়ে। ডাইৰেক্ট কৈছে আনিছোঁ, কেতিয়াবা কয় নাই, কিবা কিবি মানে এনচাৰ সিহঁতে নিজে গম নাপায় কি এনচাৰ দি আছে। তাৰপিছত হঠাৎ আহে, এইবোৰ লগাই থৈ গুচি যায়। এই ঘটনাৰ পাছতে এতিয়া ৰঙিয়াত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ৰঙিয়াৰ পৰা কৃষ্ণ দাসৰ ৰিপৰ্ট, নেশ্যন এনি।